ব্ৰহ্মপুত্ৰৰ ওপৰত দেহা ঐ দলং হ'ব বগী বিল লখিমপুৰ ধেমাজি দেহা ঐ স্কুটালৈ পুনাই দিম। কৃষ্ণমণি চুতীয়া ককাইদেউৰ এটা অতিকৈ জনপ্ৰিয় গীত, ভাল লাগে গানটো। দিচাংঘাট পাৰে হৈ ফেৰীৰে মাত মৰা হৈ, দিচাংঘাট পাৰে হৈ ফেৰীৰে মাত মৰা হৈ, সদায় নোযাওঁ ঢকুৱাখনাৰ বান্ত গাঁৱলৈ ৰিচা তোমাৰ ঘৰলৈ। বহুত বেছি ভাল লাগে আমাৰ কৃষ্ণমণি চুতীয়া ককাইদেউৰ এই গানটো। এই গানটো মনত পৰাৰ এতিয়া বৰ্তমান মনত পৰাৰ এটা কথা আছে। অলপ সময়ৰ আগতে মানে এটা ভাল খবৰ পালোঁ আমাৰ ঢকুৱাখনাবাসীৰ বাবে, মানে এটা ভাল খবৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'বলৈ গৈ আছে, দিচাংমুখৰ পৰা মাত মৰা হৈ আমাৰ ঢকুৱাখনালৈকে। গতিকে এইটো এটা অতিকৈ ভাল খবৰ আমাৰ ঢকুৱাখনাবাসীৰ বাবে। যাতায়াতৰ ক্ষেত্ৰত মানে বহুত বেছি ভাল হ'ব। ভাল লাগিল দেই খবৰটো পাই। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এটা খবৰে বহুত বেছি মানে তোলপাৰ লগাই আছে ছ'চিয়েল মিডিয়া। গতিকে তোলপাৰটো সঁচাকৈ মানে কি ক'ব আৰু, জুবিন ককাইদেউৰ ওপৰত মানে বহুত কিবা কিবি কৈ আছে দেই। যিসকলে কৈ আছে আপোনালোকে বন্ধ কৰক আৰু দেই। জুবিন ককাইদেউ কোন সেইটো আপোনালোকে এবাৰ ভালকৈ চিন্তা কৰি চাব। জুবিন ককাইদেউ আমাৰ অসমীয়া সমাজলৈ অৱদান কি, সাংস্কৃতিক জগতখনলৈ তেখেতৰ অৱদান কি, এবাৰ ভালকৈ চিন্তা কৰি চোৱাটো উচিত। এনেই কিবা এটা পালোঁ বুলিয়ে জাহা তাহা যি টি কথা কৈ নিদিব দেই। যিসকলে কৈ আছে তেখেতলোকক কৈছোঁ, আমাৰ দুখ লাগিছে, সকলোৱে দুখ লাগিছে যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া ককাইদেউৰ দেহাৱসান ঘটিছে। সকলোৱে দুখ প্ৰকাশ কৰিছে, সকলোৱে সুখ প্ৰকাশ কৰিছে, জুবিন ককাইদেউ দুখ প্ৰকাশ কৰিছে। কিন্তু তেখেতৰ ওপৰত এটা মন্তব্য আগবঢ়ালে বুলিয়েই সেই মন্তব্যটোকে লৈ মানে কি কৰি আছে আপোনালোকে। জুবিন ককাইদেউক বহুত বেছি বেয়াকৈ কোৱা মানে দেখিছোঁ মই ছ'চিয়েল মিডিয়াত। বহুতে কৈছে। গতিকে জুবিন ককাইদেউৰ ওপৰত কিবা এটা কোৱাৰ আগত, বেয়াকৈ কোৱাৰ আগত এবাৰ ভাবি চাব। জুবিন ককাইদেউৰ নিচিনা কোনো হ'ব নোৱাৰে দেই। বেয়া লাগিছে, দুখ লাগিছে, মানে বহুত বেছিয়ে দুখ লাগিছে মানে জুবিন ককাইদেউৰ ওপৰত এনেকৈ কোৱাৰ কাৰণে। জুবিন ককাইদেউৰ এজন অনুৰাগী হিচাপে নহয়, জুবিন ককাইদেউ আচলতে কি হয়, আমাৰ কি, আমাৰ সুখ যেতিয়া আহে কিবা কাৰণত আমি তেতিয়াও জুবিন ককাইদেউৰ গান শুনো। আমাৰ যেতিয়া দুখ হয় তেতিয়াও আমি জুবিন ককাইদেউৰ গান শুনো। মানে প্ৰত্যেকটো ক্ষেত্ৰতে আমি জুবিন ককাইদেউৰ গান শুনি থাকোঁ। গতিকে এইবিলাক আচলতে কৈ লাভ নাই, যিসকলে বেয়াকৈ কৈ আছে। কিন্তু পৰাপক্ষত আপোনালোকে আৰু কোৱাটো বন্ধ কৰক জুবিন ককাইদেউৰ ওপৰত। তো আৰু বেছি কথা নকওঁ, ময়ো এটা অনুষ্ঠানত যাব লাগে, এটা ধৰ্মীয় অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখানা শাখা তিনিদিনীয়া কাৰ্যসূচী উদযাপন কৰিছে। আজি একেবাৰে শেষৰ দিন হয়, এপাক যাওঁ বুলি ভাবিছোঁ। দেখিছে এটা সুন্দৰ পৰিৱেশত আছোঁ। চাৰিকৰীয়া নদী, এইখন চাৰিকৰীয়া নদী, চাৰিকৰীয়া দলং। বলক গৈ থাকোঁ এতিয়া। এই কথাকেইটা ক'বৰ কাৰণে মই এইখিনি ঠাইলৈ আহিলোঁ, অলপ নিজান ঠাইলৈ। তো বলক এতিয়া গৈ থাকোঁ অনুষ্ঠানটোলৈ।